নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যিনেকি আপোনালোকে গম পাইছে যে আসাম পুলিচ এবি ইউবি আৰু এসআইৰ বাবে উপযোগী হোৱাকৈ আমি আপোনালোকৰ বাবে এটা ভিডিঅ সিৰিজ লৈ আহিছিলো জিকে ভিডিঅ সিৰিজ আৰু তাৰে এইটো হৈছে তৃতীয়টো ভিডিঅ ইয়াৰ আগৰ ভিডিঅ কেইটা যদিহে আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব গতিকে পলম নকৰি বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয় হুইচ কান্ট্ৰি অফ দা ওয়াৰ্ল্ড ইজ কল্ড দা সায়েন্স ল্যাবৰেটৰী অফ ডেমক্ৰেসি অপচন কেইটা দিয়া আছে ভাৰতবৰ্ষ আমেৰিকা সুইজাৰলেণ্ড পাকিস্তান শুদ্ধ উত্তৰ হ'ব অপচন সি সুইজাৰলেণ্ড পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত সুইজাৰলেণ্ডক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয় দ্বিতীয় প্ৰশ্নটো হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয় ইন হুইচ ইয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ সাইট অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয় তৃতীয় প্ৰশ্নটো হ'ল অসমত আলহীক তামোল পাণ দিয়া প্ৰথা কোন জনগোষ্ঠীৰ দিনত আৰম্ভ হৈছিল ইন দা ডেইজ অফ হুইচ কমিউনিটি ডিড দা প্ৰেক্টিছ অফ গিভিং তামোল পাণ টু গেষ্ট ষ্টাৰ্টেড ইন আছাম অপচন কেইটা দিয়া আছে মংগোলীয় আলপাইন অষ্ট্ৰিক ওপৰৰ এটাও নহয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন সি অষ্ট্ৰিক অষ্ট্ৰিকসকলে অসমত আলহীক তামোল পাণ দিয়া প্ৰথা আৰম্ভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন জাকাৰ্টা কোন দেশৰ ৰাজধানী জাকাৰ্টা ইজ দা কেপিটেল অফ হুইচ কান্ট্ৰি অপচন কেইটা হ'ল म्यांमार বাংলাদেশ ইণ্ডোনেছিয়া নেপাল শুদ্ধ উত্তৰটো হ'ব অপচন সি ইণ্ডোনেছিয়া জাকাৰ্টা হৈছে ইণ্ডোনেছিয়া দেশখনৰ ৰাজধানী এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যদিহে আপোনালোকে ভিডিঅটো ভাল পাইছে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ পোনপ্ৰথমতে পাই থাকিব পৰৱৰ্তী প্ৰশ্ন এছিয়াৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তিজন কোন হু ইজ দা ফাৰ্ষ্ট এছিয়ান নোবেল প্ৰাইজ উইনাৰ অপচনবোৰ হ'ল সিভি ৰমন ৰবীন্দ্ৰনাথ ঠাকুৰ অমৰ্ত্য সেন ৰাজীৱ গান্ধী শুদ্ধ উত্তৰ হ'ব অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে ভাৰতৰ লগতে এছিয়াৰ ভিতৰত প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰত তেখেত প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি তেখেতে সাহিত্যত নোবেল বঁটা লাভ কৰিছিলে 1913 চনত গীতাঞ্জলি কবিতা পুথিখনৰ বাবে তেখেতে নোবেল বঁটা লাভ কৰিছিলে পৰৱৰ্তী প্ৰশ্ন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক কি সেন্ট্ৰেল বেংক অফ ইউনাইটেড ষ্টেটছ অপচন কেইটা হ'ল বেংক অফ ইংলেণ্ড ফেডাৰেল ৰিজাৰ্ভ সিস্টেম ৰিজাৰ্ভ বেংক ওপৰৰ এটাও সত্য নহয় শুদ্ধ উত্তৰ হ'ব অপচন বি ফেডাৰেল ৰিজাৰ্ভ সিস্টেম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক পৰৱৰ্তী প্ৰশ্ন ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা ফ্ৰম হুইচ লেংগুৱেজ ডাজ দা ইংলিছ ৱৰ্ড এনভাইৰনমেণ্ট কাম অপচন কেইটা দিয়া আছে ফৰাচী জাৰ্মান লেটিন সংস্কৃত ইয়াত শুদ্ধ উত্তৰ হ'ব অপচন এ ফৰাচী ইংৰাজী এনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ পৰা অহা এটা শব্দ নেক্সট কুৱেশ্যন কোনখন ৰাজ্যৰ কথাকলি এটা বিখ্যাত নৃত্য কথাকলি ইজ দা ফেমাছ ডেন্স অফ হুইচ ষ্টেট অপচন কেইটা হ'ল ৰাজস্থান কেৰেলা তামিলনাডু উত্তৰ প্ৰদেশ শুদ্ধ উত্তৰটো হ'ব অপচন বি কেৰেলা কথাকলি হৈছে কেৰেলা ৰাজ্যৰ এটা বিখ্যাত নৃত্য পৰৱৰ্তী প্ৰশ্ন সাইলেণ্ট স্প্ৰিং নামৰ গ্ৰন্থখনৰ লেখক কোন হু ইজ দা অথৰ অফ সাইলেণ্ট স্প্ৰিং অপচনবোৰ হ'ল ৱৰ্ডছৱৰ্থ ৰবীন্দ্ৰনাথ ৰাছেল কাৰ্চন নিৰুপমা বৰগোহাঁই শুদ্ধ উত্তৰ হ'ব অপচন সি ৰাছেল কাৰ্চন তেখেতে সাইলেণ্ট স্প্ৰিং নামৰ গ্ৰন্থখন লিখিছিলে আৰু গ্ৰন্থখন প্ৰকাশ পাইছিলে 1962 চনত পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্যৰ সংখ্যা হ'ল কিমান The number of members nominated by the president to the Rajya Sabha is অপচন কেইটা দিয়া আছে 12 জন 250 জন 2 জন 20 জন শুদ্ধ উত্তৰ হ'ব অপচন এ 12 জন ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্যৰ সংখ্যা হ'ল 12 জন কিন্তু লোকসভালৈ মনোনীত কৰা সদস্যৰ সংখ্যা হৈছে 2 জন পৰৱৰ্তী প্ৰশ্ন এৰিষ্টটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ হ'ল কি একৰ্ডিং টু এৰিষ্টটল দ্য বেষ্ট গভৰ্ণমেণ্ট ইজ অপচনবোৰ হ'ল গণতন্ত্ৰ ৰাজতন্ত্ৰ স্বৈৰতন্ত্ৰ অভিজাততন্ত্ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰাজতন্ত্ৰ এৰিষ্টটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ হ'ল ৰাজতন্ত্ৰ নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণ হেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে হুইচ টু ডিষ্ট্ৰিক্টছ আৰ
কানেক্টেড বাই দ্য নৰনাৰায়ণ ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰ অপশ্যনবোৰ দিয়া আছে বঙাইগাঁও আৰু গোৱালপাৰা ধুবুৰী আৰু গোৱালপাৰা বঙাইগাঁও আৰু ধুবুৰী কোকৰাঝাৰ আৰু ধুবুৰী শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বঙাইগাঁও আৰু গোৱালপাৰা জিলা দুখনক নৰনাৰায়ণ সেতুৱে সংযোগ কৰিছে পৰৱৰ্তী প্ৰশ্ন কিহৰ আৱিষ্কাৰে পণ্য বিনিময় পথাৰ অসুবিধাসমূহ দূৰ কৰাত সক্ষম হৈছে হোৱাট ইনভেনশ্যন হেভ অভাৰকাম দ্য ডিছএডভান্টেজেছ অফ দ্য বাৰ্টাৰ ছিষ্টেম অপশ্যনবোৰ মুদ্ৰা বেংক সঞ্চয় মূল্যৰ মাপকাঠি শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুদ্ৰাৰ আৱিষ্কাৰে পণ্য বিনিময় পথাৰ অসুবিধাসমূহ দূৰ কৰাত সক্ষম হৈছে পৰৱৰ্তী প্ৰশ্ন কোন চনৰ কিমান তাৰিখে ভাৰতৰ 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে 14 কমাৰ্চিয়েল বেংকছ অফ ইণ্ডিয়া ৱেৰ নেশ্যনেলাইজড অন হুইচ ডেট অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1969 চনৰ 19 জুলাই তাৰিখে ভাৰতৰ 14টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিলে পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল ইন হুইচ ইয়েৰ ৱাজ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছড অপশ্যনবোৰ দিয়া আছে 1960 1970 1974 1976 শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1970 চনত গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন প্ৰাচীন অসমত ৰূপৰ সন্ধান ক'ত পোৱা গৈছিল Where was the discovery of silver found in ancient Assam? অপশ্যনবোৰ হ'ল শিৱসাগৰত গোৱালপাৰাৰ গোল্লাত ব্ৰহ্মপুত্ৰত গুৱাহাটীত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰাৰ গোল্লাত প্ৰাচীন অসমত ৰূপৰ সন্ধান পোৱা গৈছিল পৰৱৰ্তী প্ৰশ্ন মাৰ্কছ আৰু এংগেলছৰ কমিউনিষ্ট মেনিফেষ্ট প্ৰকাশ পাইছিল কিমান চনত মাৰ্কছ এণ্ড এংগেলছ কমিউনিষ্ট মেনিফেষ্ট ৱাজ পাব্লিছড অপশ্যনবোৰ হ'ল 1948 চনত 1860 চনত 1848 চনত 1917 চনত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1848 চনত মাৰ্কছ আৰু এংগেলছৰ কমিউনিষ্ট মেনিফেষ্ট প্ৰকাশ পাইছিলে 1848 চনত পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আইন কিমান চনত গৃহীত হয় অপশ্যনবোৰ দিয়া আছে 1950 1969 1972 1960 শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1972 চনত ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আইন গৃহীত হৈছিল পৰিৱেশৰ জৈৱিক উপাদান মানে কি বায়'লজিকেল কম্পনেণ্টছ অফ এনভাইৰনমেণ্ট মিনছ অপশ্যনবোৰ দিয়া আছে প্ৰাণী আৰু উদ্ভিদ শক্তি পদাৰ্থ আৰু শক্তি শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰাণী আৰু উদ্ভিদ হৈছে পৰিৱেশৰ জৈৱিক উপাদান ইউনেপ মানে কি অৰ্থাৎ ইউনেপৰ ফুল ফৰ্ম কি অপশ্যনবোৰ দিয়া আছে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট পলিচি ইউনাইটেড নেশ্যনছ ইক'লজিকেল প্ৰগ্ৰেম ইউনাইটেড নেশ্যনছ ইক'লজিকেল প্লেন শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম অৰ্থাৎ ইউনেপ মানে হৈছে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম পৰৱৰ্তী প্ৰশ্ন তলৰ কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায় হুইচ অফ দ্য ফ্লয়িং ট্ৰিজ ইজ ন'ন এজ দ্য ষ্টেট ট্ৰি অৱ আছাম অপশ্যনবোৰ দিয়া আছে তিতাচপা কদম হুলুং শাল শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হুলুং গছ হৈছে অসমৰ জাতীয় গছ পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল প্ৰাচীন অসমৰ কোনটো জনগোষ্ঠীয়ে লুৰ খনি আৱিষ্কাৰ কৰি লু ব্যৱহাৰ কৰিছিল হুইচ ট্ৰাইব অফ এনচিয়েণ্ট আছাম ডিস্কভাৰ্ড আইৰণ মাইন্স এণ্ড ইউজড আইৰণ অপশ্যনবোৰ হ'ল খাচী নগা গাৰো ডিমাচা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ খাচী প্ৰাচীন অসমৰ খাচী জনগোষ্ঠীয়ে লুৰ খনি আৱিষ্কাৰ কৰি লু ব্যৱহাৰ কৰিছিল পৰৱৰ্তী প্ৰশ্ন বি.চি. ৰয় বঁটা কোনটো ক্ষেত্ৰৰ বাবে প্ৰদান কৰা হয় দ্য বি.চি. ৰয় এৱাৰ্ড ইজ গিভেন ফৰ হুইচ ফিল্ড অপশ্যনবোৰ দিয়া আছে সংগীত সাংবাদিকতা চিকিৎসা ক্ষেত্ৰ পৰিৱেশ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চিকিৎসা ক্ষেত্ৰ বি.চি. ৰয় বঁটা চিকিৎসা ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে প্ৰদান কৰা হয় পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল লেক কোনখন দেশৰ মুদ্ৰা লেক ইজ দ্য কাৰেঞ্চি অৱ হুইচ কাণ্ট্ৰি অপশ্যনবোৰ দিয়া আছে লিবিয়া স্পেইন মালয়েছিয়া আলবেনিয়া শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আলবেনিয়া দেশখনৰ মুদ্ৰা হৈছে লেক পৰৱৰ্তী প্ৰশ্ন কিমান চনত গাঁৱলীয়া বেংকসমূহক একলগ কৰি অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হয় ইন হুইচ ইয়েৰ দ্য ৰুৰাল বেংকছ ৱেৰ মাৰ্জড এণ্ড ৰিনেমড এজ আছাম গ্ৰামীণ বিকাশ বেংক অপশ্যনবোৰ হ'ল
1976 চনত, 2006 চনত, 2004 চনত, 1996 চনত। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2006 চনত। 2006 চনত গাঁৱলীয়া বেংকসমূহক একলগ কৰি অসম গ্ৰামীণ বিকাশ বেংক নামেৰে নামকৰণ কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? উইথ হুইচ ষ্টেট ইজ দ্য কথক ডেন্স এছ'চিয়েটেড? অপশ্যন দিয়া আছে অসম, উৰিষ্যা, কেৰেলা, উত্তৰ প্ৰদেশ। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ এটা নৃত্য হৈছে কথক নৃত্য। প্ৰাচীন কামৰূপৰ বা অসমৰ আৰ্য অনাৰ্যৰ জনপ্ৰিয় দেৱতাগৰাকীৰ নাম কি আছিল? হোৱাট ৱাজ দ্য নেম অৱ দ্য পপুলাৰ ডাইটি অৱ এনচিয়েণ্ট কামৰূপ অৰ আছাম, আৰিয়ান এণ্ড নন আৰিয়ান? অপশ্যনবোৰ হ'ল বিষ্ণু, গণেশ, শিৱ, ব্ৰহ্মা। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শিৱ। প্ৰাচীন কামৰূপৰ বা অসমৰ আৰ্য অনাৰ্যৰ জনপ্ৰিয় দেৱতাগৰাকীৰ নাম হ'ল শিৱ। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য কাৰ্বি লাংপি হাইড্ৰ' পাৱাৰ প্ৰজেক্ট লোকেটেড? অপশ্যনবোৰ হ'ল উত্তৰ কাছাৰ, হাইলাকান্দি, কাৰ্বি আংলং, কাছাৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাৰ্বি আংলং। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পটো অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, প্ৰাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি? হোৱাট ইজ দ্য নেম অৱ দ্য মেইন শক্তিপীঠ অৱ এনচিয়েণ্ট কামৰূপ? অপশ্যনবোৰ দিয়া আছে উগ্ৰতাৰা, মালিনী থান, শদিয়াৰ কেঁচাই খাইটি থান, কামাখ্যা মন্দিৰ। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কামাখ্যা মন্দিৰ। প্ৰাচীন কামৰূপৰ প্ৰধান শক্তিপীঠ আছিলে কামাখ্যা মন্দিৰ। আজিৰ শেষৰ প্ৰশ্নটো হ'ল 14 দফীয়া নীতিৰ প্ৰৱৰ্তন কৰিছিল কোনে? ইন্ট্ৰডিউচড এ 14-point পলিচি। অপশ্যনবোৰ দিয়া আছে ৰুছো, উইলছন, ৰুজভেল্ট, চাৰ্চিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উইলছন। উইলছনে 14 দফীয়া নীতিৰ প্ৰৱৰ্তন কৰিছিল। চ' আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ ধন্যবাদ।